জংঘললৈ যাবলৈ আমি আছোঁ 4জন, তাৰপিছত আৰু 6জনমান আগুৱাই গৈছে। সিহঁতক আগতে লগ পাম নেকি। এইবাৰ তৰা গছ চাওঁ, তৰা গছ পাওঁ যদি আনো, আৰু কচু কেইটামান, কচু শাক, লগতে ঔটেঙা। যোৱাবাৰতো আলু আনিছিলোঁ পাৰ্টনাৰকেইটা, কিন্তু এতিয়ালৈকে এটাও লগ পোৱা নাই। কোনফালে গ'ল জানো। বিটু, পাৰ্টনাৰকেইটাক পোৱা নাই। তই যে পাছ পৰি গৈছে। এইটো ছিগনেল হয়, মানে ওচৰত মানুহ আছেনে নাই। কেতিয়াবা চৰাইকেইটা সেনেকৈ দি দিলে কি হ'ব। কিছুমান চৰাই আছে সেনেকৈ কৰে। চবক লগ পাইছোঁ আৰু সেই আগত গৈ আছে, কেইটামান আগুৱাই গৈছিলে। এজনটো ক'ৰবাত থাকি গ'ল, কি হ'ল জানো, তাৰ পাহৰি গ'ল ক'ৰবাত। এইটো ঢেকীয়া, এইটো বেলেগ ঢেকীয়া। এইটো কি নামটোৱে মই নাজানো, খালি খাই বুলি জানো। দাইলৰ লগত মিক্স কৰি দিলে খাবলৈ বৰ ভাল লাগে। হয় নেকি। এইফালে সোমাই যায় তৰাণী গাঁও। আমি আছোঁ জংঘলৰ এইটো চিধা ৰাস্তা গ'লে পেঙেৰি পাবলৈ কিমান দেৰি লাগে এইটো? বেছি নহয়, 10 মিনিট। ৱাকিং কৰিলে আধা ঘণ্টা। ওচৰে আৰু। নলটেঙা টেঙা লাগে জানো? টেঙা লাগে, এইটো দালিত দি খাবলৈ ভাল। হয় নেকি। গৈ বাওঁফালে সোমাই দিম বুলি কৈছে। তাৰপৰা আৰু জংঘলৰ ভিতৰে বিচাৰি আকৌ আলিতে ওলাম। টিকনি বৰুৱা এনেকৈ থাকে মানে। টিকনি বৰুৱা পাত নহয় জানো? চিঞৰ শুনিলোঁ, সেইকাৰণে অলপ ওলাই গৈছোঁ বাহিৰত। মানুহ আছে, বহুত আছে। সেইফালে এজন কেমেৰা মাৰি আছে, সেইফালে কেইজনমান আছে। দাদাই পাছফালে কিবা এটা কি কচু, কাটা কচু নে কিবা পাইছে। এজনে এইফালৰ পৰা কেমেৰা কৰি আছে, আৰু মোৰ পাছফালে আৰু এজন আছে, সেইজন সিও কচু বিচাৰোঁতে ব্যস্ত। ওলাই গৈছোঁ আৰু জংঘলৰ পৰা ধীৰে কৰি কিনে। কিছুমান পিছুৱাই আছে, আহি যাব। আমি অলপ আগুৱাই গৈছোঁ। এজন পাছফালে ভিডিঅ' কৰি আছে নে ফটোৱে মাৰিছে জানো। সেইজন পাছফালে, আৰু কেইজনমান পাছফালে আছেই। হাতী আহি আছে, আমি অলপ আগুৱাই গৈছোঁ। এইবোৰ হাতীয়ে কি কৰি থৈছে ইয়াত পূৰা। এইটো আজিৰে হয়, অলপ আগৰ, বেছি আগৰ ৰাতিপুৱা সময়ৰ হয় নেকি। পূৰা খাই থোৱা হৈছে, সেইকাৰণে আমি জংঘলৰ বেছি ভিতৰলৈ নগ'লোঁ। বুলি কয় তাৰ লতাটো, শিপাটো চাইছে। এইকেইটা হয়, ইমান ডালকৈ গোটেইফালে এজেগাত পালে মানে গোটেইফালে পাবলৈ চেৰৰি থাকেই। ভৰাই লওঁ আৰু আমাৰ লগত আমি পালোঁ, কি পালোঁ দেখাব লাগিব। পালোঁ কচু, লেফাফু, ঢেকীয়া, তৰা গছ, আৰু আছে কেইটামান বস্তু, নলটেঙা।